এতিয়াৰে পৰা কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বিধায়ক কোনো নেতায়ে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য এবাৰ মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক নেতাৰ মুখত লেকাম লগাইছে সৰ্বোচ্চ ন্যায়ালয় এতিয়াৰে পৰা কোনো মন্ত্ৰী কোনো বিধায়কে কোনো সাম্প্ৰদায়িক মন্তব্য কৰিব নোৱাৰিব যদি কোনো সাম্প্ৰদায়িক মন্তব্য কৰে তেন্তে জেল পৰ্যন্ত যাব লাগিব মুখ্যমন্ত্ৰী মন্ত্ৰী যিকোনো নেতা আপোনাৰ দৃষ্টিত কোনোবা মন্ত্ৰীয়ে কৰিছে নেকি সাম্প্ৰদায়িক মন্তব্য কিয়নো এবাৰ সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয়ে মুখত লেকাম লগাইছে মন্ত্ৰীৰ মুখত লেকাম লগাইছে বিধায়কৰ মুখত লেকাম লগাইছে যিকোনো মন্ত্ৰীৰ মুখতে লেকাম লগাইছে সৰ্বোচ্চ ন্যায়ালয় এতিয়াৰে পৰা কোনো মন্ত্ৰী বিধায়ক কোনো মিনিষ্টাৰে এতিয়াৰে পৰা কোনো সাম্প্ৰদায়িক মন্তব্য কৰিব নোৱাৰিব যদি কোনোবা সাম্প্ৰদায়িক মন্তব্য কৰে বা সম্প্ৰদায়ক টাৰ্গেট কৰে তেন্তে জেল পৰ্যন্ত যাব লাগিব পাৰে মন্ত্ৰী বিধায়ক নেতাই এতিয়াৰে পৰা মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব যদি আপোনাৰ দৃষ্টিত কোনোবা মন্ত্ৰীয়ে কোনো সম্প্ৰদায়ক টাৰ্গেট কৰিছে আপুনি কমেণ্ট কৰক আপোনাৰ দৃষ্টিত কোনজন মন্ত্ৰীয়ে কৰিছে সম্প্ৰদায়ক টাৰ্গেট যিকোনো মন্ত্ৰী বিধায়কে কৰিব নোৱাৰিব টাৰ্গেট সাম্প্ৰদায়িক মন্তব্য কৰিব নোৱাৰিব বাৰে বাৰে কৈছোঁ সাম্প্ৰদায়িক মন্তব্য কৰাৰ মাত্ৰকে মন্ত্ৰী বিধায়ক সকলো যাব লাগিব জেল এবাৰ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছোঁ দেশৰ সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী বিধায়ক নেতাৰ মুখত লেকাম লগালে সৰ্বোচ্চ ন্যায়ালয় ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ এতিয়াৰে পৰা কোনেও কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য জেল পৰ্যন্ত যাব লাগিব পাৰে মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক কোনোৱে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আপোনাৰ দৃষ্টিত কোনোবা মন্ত্ৰী বা কোনোবা বিধায়ক বা কোনো নেতাই সাম্প্ৰদায়িক টাৰ্গেট কৰি মন্তব্য কৰিছে নেকি যদি কৰিছে আপুনি কমেণ্ট কৰক আপুনি আপোনাৰ দৃষ্টিত ভাৰতবৰ্ষৰ বা আন দেশৰ হ'লেও কোনোবা নেতাই যদি সাম্প্ৰদায়িক মন্তব্য কৰিছে আপোনাৰ দৃষ্টিত আপুনি ক'ব পাৰে কমেণ্ট কৰিব পাৰে নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সাংবিধানিক পদত থকা ব্যক্তিলৈ SCA জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এতিয়াৰে পৰা জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব তথ্যৰ পৰা জানিব পৰা মতে একে তথ্য অনুযায়ী যি তথ্য পোৱা গৈছে তথ্য অনুসৰি জনাইছোঁ দৰ্শকসকলক যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব এতিয়াৰে পৰা নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব ঘৃণনীয়মূলক ভাষণ আদালত অৱমাননাৰ সমান বুলি কোৱা হৈছে আৰু এতিয়াৰে পৰা কোনেও ঘৃণামূলক ভাষণ দিব নোৱাৰিব গোচৰ নিষ্পত্তিৰ পূৰ্বে ইতিমধ্যে আবেদন বিবেচনা কৰা হৈছে আৰু লগতে ক'ব লাগিব যে কোনোবা যদি মন্ত্ৰী বিধায়কে সংবিধানৰ নিয়ম উলংঘা কৰিছে তেন্তে আপুনি সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে যদি উলংঘা কৰিছে মন্ত্ৰী বিধায়কে তেন্তে মন্ত্ৰী বিধায়কৰ বিৰুদ্ধেও কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয় এতিয়াৰে পৰা যিকোনো ভাষণ দিওঁতে বা কাৰ্টুন নিৰ্মাণ কৰোঁতে মিম প্ৰস্তুত কৰোঁতে উপলুঙা কৰিব নোৱাৰিব আমি পুনৰ কৈছোঁ দৰ্শকসকলক যিসকলে পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে যিখন আচলতে সাম্প্ৰদায়িক যি ৰাজনীতি কৰিব পৰা দেখা যায় হিন্দুৱে হওক বা মুছলমানেই হওক হিন্দু মুছলমানৰ ৰাজনীতি বা কোনো সাম্প্ৰদায়িক ৰাজনীতি টাৰ্গেট কৰি লয় বহু নেতা বিধায়কে কিন্তু এতিয়াৰে পৰা হয়তো কৰিব নোৱাৰিব তথ্যৰ মতে সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে কোনো মন্ত্ৰী বা বিধায়কে যদি কোনো এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লয় তেন্তে সেই মন্ত্ৰী বিধায়ক পৰিব পাৰে মহাবিপদত সৰ্বোচ্চ হৈছে নিৰ্বাচনৰ পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয় কোনো ভাষাৰ ওপৰত জাতিৰ ওপৰত অঞ্চলৰ ওপৰত বা একোৰে ওপৰত মাত পাতিব নোৱাৰিব কাৰো মৌলিক অধিকাৰ ভংগ কৰিব নোৱাৰিব যদি মৌলিক অধিকাৰ ভংগ কৰে বা নিয়ম উলংঘা কৰে তেন্তে সেইজন মন্ত্ৰী বা বিধায়কো কঠোৰ শাস্তি পাব পাৰে সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে বাৰে বাৰে কৈছোঁ যে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আছে সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈছে নিৰ্বাচনৰ পূৰ্বে যাতে কোনো সাম্প্ৰদায়িক সংঘাত নহয় দেখিবলৈ পোৱা যায় পূৰ্বতেও আচলতে নিৰ্বাচন অহাৰ মাত্ৰকে হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক বড়ো কাৰ্বি বা যিয়ে নহওক যিকোনো সম্প্ৰদায়ৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে সেয়া সামাজিক মাধ্যমতেই হওক বা কোনোবাই ভাষণ দিওঁতেই হওক বা কোনোবাই মিম প্ৰস্তুত কৰোঁতেই হওক আৰু এই এটা মিমৰ পৰা গৈ গৈ সম্পূৰ্ণৰূপে এখন কাজিয়াৰ সূত্ৰপাত হয় যে দেখিবলৈ পোৱা যায় বিভিন্নজনে কিছুমান ফেক একাউণ্টৰ পৰাও বা বিভিন্ন ভাষণৰ সময়তো সম্প্ৰদায়ক টাৰ্গেট কৰি আচলতে কিছুমান যিবোৰ আচলতে সন্মান নকৰা কিছুমান মন্তব্য কৰে বা জাতি বা ধৰ্ম বা ভাষাক ইটিকিং কৰে বা উপলুঙা কৰে গতিকে
সেইবোৰ এতিয়াৰ পৰা কৰিব নোৱাৰিব এবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব